আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক কেতিয়া ক্লাছ 9 আৰু আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল মোৰ লগত যিবিলাক জড়িত হৈ আছে তোমালোকে জানে আমাৰ ক্লাছবিলাক চলি আছে। ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 9 বুলি আছে তোমালোকে দেখা পাইছা, যিহেতু ক্লাছ 9 ফুল মাৰ্কছ থাকিব 100 আৰু টাইম থাকিব 3 ঘণ্টা, 5 মাৰ্ক থাকিব 30 নম্বৰ। ছাত্ৰ-ছাত্ৰীসকল থিয়ৰী তোমালোকৰ লাগিব 90 নম্বৰ, ইণ্টাৰনেল এছেছমেণ্ট যিটো তোমালোকক বিদ্যালয়ত কৰিব লাগিব তাত থাকিব 10 নম্বৰ আৰু 5 মাৰ্ক ইন ৰিটেন এক্সামিনেশ্যন 27 নম্বৰ। অৰ্থাৎ তোমালোকৰ 90 নম্বৰ লিখিব লাগিব, তাৰে 27 নম্বৰ কি আহিব তোমালোকৰ পাছ কৰিব লাগিব। গতিকে ভালদৰে পঢ়িব লাগিব। এতিয়া মই কলো যে তোমালোকক জইন হৈ থকা বুলি, যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে মোৰ তাত টিউচন লৈছে অনলাইন মাধ্যমত টিউচন, যিটো প্ৰথমবাৰৰ বাবে এইটো সুবিধা আহিছে ছাত্ৰ-ছাত্ৰীসকল 49 টকাত তোমালোকে অনলাইন টিউচন ল'ব পাৰিবা। বহু ছাত্ৰ-ছাত্ৰী ইয়াৰে আমাৰ ক্লাছত জইন হৈ গৈছে। যিবিলাকে জইন হৈছে তোমালোকে এটা কমেন্ট কৰিবা ছাৰ মই জইন হৈছো বুলি, আৰু যিবিলাকে জইন হোৱা নাই তোমালোকে কমেন্ট সেকশ্যনত এটা হোৱাটছএপ নম্বৰ দেখা পাবা আৰু ডেছক্ৰিপশ্যনতো হোৱাটছএপ নম্বৰ দেখি পাবা। সেই নম্বৰটো তোমালোকে কি কৰিবা, এটা SMS দিবা, তোমাৰ নাম, তোমাৰ ক্লাছটো আৰু লগতে মই টিউচন ল'ম বুলি হোৱাটছএপত SMS দিবা। তোমাৰ লগে লগে তোমালোকক এখন স্কেনাৰ দিয়া হ'ব। মাত্ৰ 49 টকা দিয়াৰ লগে লগে তোমালোকক গ্ৰুপ এটা জইন কৰা হ'ব। তাত তোমালোকক আমাৰ ক্লাছ বিলাক কৰা হ'ব, লগতে তোমালোকে নোটছ খিনিও পাই যাবা সেই 49 টকাতে। আৰু লগতে তোমালোকে কি কৰিবা, ক্লাছ বিলাক ৰেগুলাৰ লাইভ পাবা। কিবা নোৱাৰিলে তোমালোকে সুধিব পাৰিবা, কাৰণ আমাৰ গ্ৰুপত থকা লাইভ ক্লাছ যিবিলাক কৰি আছে কনচেপ্ট ক্লিয়াৰ বুলি SMS দি আছে। তেনেহলে আমি আগবাঢ়িছো। আমি সিএল নম্বৰ 1 2 কে দি আছে, চেপ্টাৰ আমাক দিয়া আছে হাফ ইয়াৰত কিমান মাৰ্ক আহিব, এনুৱেলত কিমান মাৰ্ক আহিব। প্ৰথমটো আছে মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং, মানে হৈছে আমাৰ চাৰিওকাষৰ পৰিৱেশ। এতিয়া তোমালোকৰ ইয়াত 8 নম্বৰ আহিব সব প্ৰথম চেপ্টাৰৰ পৰা, আৰু 2 নম্বৰ এনুৱেল আহিব 5 নম্বৰ। 2 নম্বৰ চেপ্টাৰ আছে ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ, আমাৰ চাৰিওকাষৰ যিবিলাক পদাৰ্থবিলাক বিশুদ্ধনে, তাত তোমালোকৰ হাফ ইয়াৰ আহিব 8 নম্বৰ আৰু এনুৱেল আহিব 5 নম্বৰ। তাৰপিছত 5 নম্বৰ আছে এটমছ এণ্ড মলিকুল, যিটো অণু আৰু পৰমাণু, তাত আহিব 6 নম্বৰ, হাফ ইয়াৰলিৰ কাৰণে চাবলৈ নালাগে। ষ্ট্ৰাকচাৰ অফ দ্য এটম, ইয়াত আহিব 6 নম্বৰ, হাফ ইয়াৰলিৰ কাৰণে চাব নালাগে, এনুৱেলৰ কাৰণে চালে হ'ল। তাৰপিছত তোমালোকে 5 নম্বৰ চেপ্টাৰটো আছে দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ, য'ত তোমালোকৰ হাফ ইয়াৰলি থাকিব 12 নম্বৰ, এনুৱেল থাকিব 5 নম্বৰ। টিস্যু 12 নম্বৰ থাকিব, হাফ ইয়াৰলি এনুৱেল থাকিব 6 নম্বৰ। নেচাৰেল ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনিজম, য'ত থাকিব তোমালোকৰ 7 নম্বৰ, এনুৱেল হাফ ইয়াৰলিৰ কাৰণে চাব নালাগে। মোচনত থাকিব 8 নম্বৰ চেপ্টাৰ, 12 নম্বৰ থাকিব তোমালোকৰ হাফ ইয়াৰলি, এনুৱেল থাকিব 7 নম্বৰ। ফ'ৰ্চ এণ্ড ল অফ মোচন, যিটো তোমালোকৰ হাফ ইয়াৰলি থাকিব 12 নম্বৰ, এনুৱেল থাকিব 8 নম্বৰ। গ্ৰেভিটেশ্যন তোমালোকৰ 10 নম্বৰ থাকিব হাফ ইয়াৰলিত, আৰু এনুৱেলত থাকিব 7 নম্বৰ। ৱৰ্ক এণ্ড এনাৰ্জিত 7 নম্বৰ থাকিব, এনুৱেলত হাফ ইয়াৰলিৰ কাৰণে চাব নালাগে। চাউণ্ডত থাকিব তোমালোকৰ 6 নম্বৰ, যিটো তোমালোকৰ হাফ ইয়াৰলিত নাহে। হোৱাই ডু উই ফল ইন, য'ত 8 নম্বৰ থাকিব হাফ ইয়াৰলি, এনুৱেল থাকিব 5 নম্বৰ। নেচাৰেল ৰিচোৰ্চ তোমালোকৰ 8 নম্বৰ থাকিব হাফ ইয়াৰলি, আৰু এনুৱেল থাকিব 5 নম্বৰ। আৰু ইম্প্ৰুভমেণ্ট ইন ফুড ৰিচোৰ্চ, য'ত 5 নম্বৰ থাকিব এনুৱেলত। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হাফ ইয়াৰলি খিনি আগতে কোৰ্চটো ক্লিয়াৰ কৰিবা, অৰ্থাৎ পঢ়াবা, আৰু মূলত যিবিলাক জইন হৈছে তোমালোকক এই চিলেবাছ ফ'ল' কৰি পঢ়াই দিম। টোটেল থিয়ৰী থাকিব 90 নম্বৰ, আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰিলে ভাল এটা ৰিজাল্ট পাব সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকল তেনেহলে যিবিলাকে জইন হ'ব বিচাৰিছে তেনেহলে তোমালোকে SMS এটা দিয়া, আৰু আজি জইন হোৱা মাত্ৰ 49 টকাত। এইটো মিছা নহয়, কাৰণ বহুতে মিছা বুলি কৈ আছে। 49 টকাত টিউচন, যিটো তোমালোকে 12 দিনতে কি হয় 500-600 দিব লগা হয়। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম, চেনেলতে জড়িত হৈ থাকিবা।